লৰাজনলৈ কেতিয়াবা যদি আহে বিৰাট কোহলিৰ ফোন কেতিয়াবা আহে এবিডি ভিলিয়াৰ্ছৰ কেতিয়াবা কো আহে আৰচিবিৰ কেপ্টেইন ৰজত পাটিদাৰৰ ফোন আচৰিত যেন লাগিলেও এয়াই সঁচা ছত্তীশগড়ৰ এজন সাধাৰণ যুৱকলৈ আহিল এজনৰ পাছত আন এজন ক্ৰিকেটৰ কিংবদন্তীৰ ফোন পিছে কিয় মানুহৰ ভাগ্যই কাক কেতিয়া কলৈ লৈ যায় সেয়া হয়তো কোনেও ক'ব নোৱাৰে কোনো বিশেষ কাম নকৰাকৈ এই ল'ৰাজন আজি চৰ্চিত হৈ পৰিছে ছত্তীশগড়ৰ মনীষ নামৰ এই যুৱকজনলৈ ফোন কৰি কথা পাতিলে বিৰাট কোহলি এবিডি ভিলিয়াৰ্ছৰ লগতে আন বহু ক্ৰিকেটৰ কিংবদন্তীয়ে দৰাচলতে ঘটনাৰ সূচনা হৈছিল 28 জুনত মনীষে স্থানীয় মোবাইল দোকানৰ পৰা ক্ৰয় কৰিছিল এটি নতুন ৰিলায়েন্সৰ জিঅ' সিম কাৰ্ড কিন্তু তাৰ পাছতেই ফোন কল আহিবলৈ ধৰিলে ক্ৰিকেটৰ বহু কিংবদন্তীৰ পৰা লগতে মনীষৰ হোৱাটছএপৰ প্ৰফাইল ফটোটো দেখা গ'ল আৰচিবিৰ কেপ্টেইন ৰজত পাটিদাৰৰ ফটো মনীষলৈ ফোন কৰি কোনোবাই যদি ক'লে বিৰাট কোহলি কোনোবাই আকৌ ক'লে তেওঁ এবিডি ভিলিয়াৰ্ছ পিছে 15 জুলাইত মনীষলৈ ৰজত পাটিদাৰৰ ফোন অহাতহে ওলাল উৰহিৰ উৰ ৰজত পাটিদাৰে বিনম্ৰভাৱে মনীষক ক'লে মনীষে ব্যৱহাৰ কৰা নম্বৰটো তেওঁৰ আৰু পাটিদাৰে তেওঁৰ নম্বৰটো পুনৰ ঘূৰাই দিবলৈও অনুৰোধ কৰিলে কাৰণ এই নম্বৰটোৱে ৰজত পাটিদাৰক সংযুক্ত কৰি ৰাখিছে ক্ৰিকেট জগতৰ সৈতে কিন্তু মনীষে সেই কথা মিছা বুলি ভাবি সিম কাৰ্ডখন ঘূৰাই দিবলৈ অমান্তি হোৱাত ৰজত পাটিদাৰে আৰক্ষীক অৱগত কৰে এই ঘটনাৰ কিছু সময়ৰ পাছতেই মনীষৰ বাসগৃহত আৰক্ষী উপস্থিত হোৱাতে মনীষে বুজি পালে হিয়া প্ৰকৃততে ৰজত পাটিদাৰে আৰু মনীষে নম্বৰটো ঘূৰাই দিয়ে ৰজত পাটিদাৰক দৰাচলতে 90 দিনতকৈও অধিক সময় নিষ্ক্ৰিয় হৈ থকাৰ বাবে টেলিকম কোম্পানীয়ে নিষ্ক্ৰিয় কৰি ৰাখিছিল পাটিদাৰৰ নম্বৰটো আৰু মনীষে ক্ৰয় কৰা সিমটোৰ নম্বৰটো আছিল ৰজত পাটিদাৰৰ নিষ্ক্ৰিয় কৰি ৰখা নম্বৰটোৱে এনেদৰে অজানিতে মনীষলৈ আহিল বিৰাট কোহলি এবিডি ভিলিয়াৰ্ছ আৰু ৰজত পাটিদাৰৰ ফোন आया था 2 महीने पहले आया था कोहली सर का फिर 2-3 मिनट के बाद आया था यश जय सर का तो बोले थे यश जय सर की ये मतलब यश बोले थे कि पाटीदार नंबर क्यों चला रहे हो आप लोग बोले थे तो हम लोग बोले थे कि यश जय का नंबर नहीं है बोले मतलब रजत पाटीदार का नंबर नहीं है बोले तो फिर 2-3 मिनट के बाद फिर कॉल आया और कोहली सर का कि आप लोग रजत पाटीदार व्हाट्सएप क्यों चला रहे हो मैसेज भेज रहे बोलकर बता रहे थे फिर कॉल कर दे हम लोग नहीं चला है बोल के फिर मतलब आधा घंटा के बाद आया एबीडी भिलियर्स सर का तो इतना हम इंग्लिश तो समझ नहीं पाते तो कॉल काट दी विराट कोहली सर कितना बार फोन किए थे वो 2 बार कॉल किए थे दोनों बार क्या क्या बातचीत हुई उनसे एक बार कॉल किए थे कि रजत पाटीदार का नंबर आप क्यों चला रहे बोलकर फिर और एक बार कॉल किए थी অনাকাংক্ষিতভাৱে ঘটা এই ঘটনাটোৱে নিশাতৰ ভিতৰতে চৰ্চালৈ আনিলে এই সাধাৰণ যুৱকজনক অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক